যোৱাকালি ভাত বনাবলৈ মনেই যোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ খিচিৰি অকণকে বনাই খাওঁ আৰু এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাউল দালি সম পৰিমাণৰ ল'লোঁ, চব্জি অলপ ঘৰত যি আছিলে কাটি মেলি ল'লোঁ, পিঁয়াজ নহৰু আদা জলকীয়া বিলাহী এইখিনি যোগাৰ কৰি ল'লোঁ আৰু এতিয়া গেছত কেৰাহী এখন বহাই দিছোঁ, তাত 3 চামুচমান তেল দিলোঁ। তেলখিনি গৰম হৈ যোৱাৰ পাছত পাঁচফোৰণ কেইটামানে তেজপাত দুখিলাই ভাজি ল'লোঁ আৰু কাটি লোৱা পিঁয়াজ নহৰু আদা কেঁচা জলকীয়া বিলাহী এইখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া আধা চামুচ হালধি গুড়া, জিৰা গুড়া, ধনিয়া গুড়া, কাশ্মীৰ ৰেড চিলি পাউডাৰ, জোখ অনুযায়ী নিমখ, চেনি আধা চামুচ দিলোঁ, 2 ছেকেণ্ডমান ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া কাটি ৰখা গোটেই চব্জিখিনি দিলোঁ আৰু চব্জিখিনি মই 2-3 মিনিটমান অকণমান ফ্ৰাই কৰি লওঁ আৰু এইখিনি ফ্ৰাই হৈ যোৱাৰ পাছত ধুই ৰখা চাউল দালিখিনি দিলোঁ আৰু চাউল দালিখিনিও মই 5-6 মিনিটমান একদম মিডিয়াম ফ্লেমত ভাজি ল'লোঁ। এইখিনি ভাজ খাই যোৱাৰ পাছত গোটেইখিনি মই প্ৰেছাৰ কুকাৰ এটাত দি দিলোঁ আৰু যিমান চাউল লৈছিলোঁ তাৰ 3 গুণ পানী দি দিলোঁ আৰু শেষত অকণমান গৰম মছলা দি দিলোঁ আৰু এতিয়া ঢাকনাখন লগাই দিওঁ আৰু ঢাকনাখন লগাই দিয়াৰ আগতে 1 চামুচ ঘি দি দিলোঁ। এতিয়া 3 চিটি লগাই ল'ম। 3 চিটি লগাৰ পাছত গেছটো ৰিলিজ হৈ যোৱাৰ পাছত মোৰ খিচিৰিকণ ৰেডি। এনেকৈ মানে দালি ভাজি খাবলৈ মন নগ'লেও গৰমে গৰমে খিচিৰিকণ খাই বেঙেনা ফ্ৰাইৰ লগত বৰ